Hello everyone. বহু লৰা ছোৱালীৰ এটা কমন কোৱেশ্চন যে এসএসসি জিডিৰ ফাইনেল কাট অফ কিমান বেছি যাব যিখিনি কাট অফ গৈছে এইখিনি হল ফিজিক্যালৰ কাট অফ মানে যিখিনি নাম্বাৰ আপোনালোকৰ কাট অফত গৈছে তাৰে ওপৰত যদি আছে আপোনালোকে ফিজিক্যাল টেষ্ট দিব পাব ফিজিক্যাল টেষ্ট বা মেডিকেল টেষ্ট একেলগে হয় নে বেলেগ বেলেগকে হয় হেতু মেটাৰ কৰিব কাৰণ একেলগে হলে কাট অফটো একেলগে বাঢ়িব আৰু যদি ফিজিক্যাল আগতে হয় তেতিয়া হলে কাট অফটো অলপকে বাঢ়িব মানে দুটা স্টেপত বাঢ়িব এতিয়া বহু লৰা ছোৱালীয়ে মোক খুধি আছে যে এসএসসি জিডিৰ ফাইনেল কাট অফ বা ফাইনেল মেৰিট লিষ্টত যোৱাৰ বাবে কিমান নাম্বাৰ বেছি পাব লাগিব এতিয়া আপোনালোকে গমে পাইছে অসমতে বুৰ্ডাৰ ডিস্ট্ৰিক্ট বেলেগ আৰু নক্সাল ডিস্ট্ৰিক্ট বুলি ক'ব গ'লে অসমৰ গোটেইখিনি ডিস্ট্ৰিক্টে নক্সাল এৰিয়াৰ ভিতৰত পৰে কিন্তু বুৰ্ডাৰ ডিস্ট্ৰিক্ট কেইখনমান ডিস্ট্ৰিক্টে পৰে লগতে ইয়াতে আকৌ বাকি জেনাৰেল ডিস্ট্ৰিক্টৰ কাট অফটো এনেও বেছি যাব सबसे বেছি যাব নক্সাল তাৰ পিছত যাব জেনাৰেল তাৰ পিছত যাব বুৰ্ডাৰে হিনি সকলোখিনিৰ লগতে মানে যুজিব পাৰে তেওঁলোকৰ টেনচন নাই এতিয়া কথাটো হল কাট অফটো যদি আপোনালোকক মই ডাইৰেক্টলি কও এই 5 বছৰ মানে মই এসএসসি পাস কৰিছো 5 বাৰ এটা আইডিয়া লগাব পাৰি যে কিছুমান কাষ্টৰ 5 নম্বৰটো পাব কিছুমানে 12 নম্বৰটো পাব কিছুমানে 10 নম্বৰটো পাব কিন্তু মই যদি আপোনালোকক কও নৰমালাইজেশন আৰু আপোনালোকৰ যিখিনি নাম্বাৰ এড হ'ব টোটাল নাম্বাৰ যদি আপোনালোকে 20 আখে পাখে আছে মানে 20 কাট অফতকে 20 মাৰ্কস আছে তেতিয়া হলে আপোনালোকে 110% সেফ তাতকে কমতো কিছুমান কাষ্টৰ যাব বুৰ্ডাৰতো তাতকে কমত যাব আৰু কাষ্টৰবোৰ তাতকৈ কমত যাব গতিকে আপোনালোকে এটা আইডিয়া লগাব পাৰে যে কিছুমানে 10 নম্বৰটো পাব 15 নম্বৰটো পাব আৰু কিছুমানৰ 20 নম্বৰো লাগিব পাৰে 44 যোৱাপুৰৰ 64 লাগিব পাৰে 58 লাগিব পাৰে হেতু সময়ত দেখা পাব কাৰণ ক্যান্ডিডেট কিমান পাস কৰে ফিজিক্যালত লগতে মেডিকেল কিমান পাস কৰে হেতু লক্ষণীয় হ'ব গতিকে আপোনালোকক যদি কও আইডিয়া লগাব পাৰে 20 মাৰ্কস যদি আপোনালোকৰ বেছি আছে তেতিয়া হলে সেফ স্কোৰত আছে